আজি তিনিচুকীয়া জিলাৰ পৰা যে মই আহিব সপোনতো ভবা নাই আছিলে। গতিকে এইবিলাকে অসমৰ ছাত্ৰ সন্থাই গৈ পিনি মোৰ ঘৰত কৈ থৈ আহিলে। মোৰ দিনেতে আনন্দ লাগিলে, আজিও মোৰ আনন্দ লাগিছে। তেওঁবিলাকক মই ধন্যবাদ দিছোঁ দেই। মই বুঢ়া হ'লোঁ, জীয়াই থাকিব। আজি প্ৰতিমা পাণ্ডেও জীয়াই থাকক, তেওঁ আত্মা জীয়াই থাকক দেই। মই গাঁৱৰ মানুহ, বোকাখচা মানুহ, গতিকে মই খেতি কৰা মানুহ, গতিকে কৃষ্টিক মই বাব পাৰোঁ। মৰাণৰ কৃষ্টিবিলাক, অসমৰ যিবিলাক কৃষ্টিবিলাক, সেইবিলাক বচাই ৰাখিবলৈ বিচাৰোঁ। মই দিনে ৰাতি টঙাল তোলাং, দিনে ৰাতি বেতৰ কিছুমান কাঠৰ বাঁহৰ এইবিলাক তৈয়াৰ কৰি থাকোঁ। আজিকালিতো মেচিন ওলাইছে, গতিকে জাকৈখন ক'তনো এতিয়া মহাত্মা গান্ধী কি কৰিছিলে? এই যঁতৰ সূতা কটাই দেখুৱাইছিলে, নেউঠনীয়ে পেৰি দেখুৱাইছিলে, বিদেশী বৰ্জন কৰিব লাগে বুলি। আজিও জীয়াই আছে যঁতৰ, নেউঠনী, তেওঁৰ কাহিনীবিলাক না কি কয়? আমি সেইবিলাক যদি জীয়াই থকা পৰ্যন্তবিলাকে যদি জাকৈখন জীয়াই নথয়, ঢেঁকীটো জীয়াই নথয়, আজি হেৰাই যাব। সেইবিলাক বস্তু মোৰ ঘৰত সংৰক্ষণ কৰিছে।